নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত আছোঁ আমাৰ গুৱাহাটীতে থকা বালাজী মন্দিৰত। আৰু বালাজী মন্দিৰত আহি ইমান ধুনীয়া লাগিল পৰিৱেশটো। চাওকচোন, আপোনালোককো অলপমান দেখাইছোঁ। দেখিছেনে? মানুহ মানুহ আৰু মানুহ। কাৰণ ইয়াতে বালাজী মন্দিৰত ডাঙৰ ডাঙৰ 2-3খনমান ফিল্ড আছে আৰু তাতে সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ খেলিব পাৰে। মোৰ পিছফালে দেখিছেনে এইকেইজনী গছৰ ডালত ধৰি জোলনা খেলি আছে। আৰু ইয়াত দেখিছে মানুহ আৰু মানুহ, চাৰিওফালে মানুহ আৰু মানুহ। কাৰণ ল'ৰা ছোৱালীবিলাকৰ গৰম বন্ধ দিছে নহয় জানো, আৰু ল'ৰা ছোৱালীবিলাক মানে ঘৰৰ ভিতৰত সোমাই থাকি বহুতো বৰ পাই যায়। সেইকাৰণে সকলোৱে তেখেতলোকৰ নিজৰ নিজৰ ল'ৰা ছোৱালীখিনিক অলপমান ফুৰাবৰ কাৰণে লৈ আহিছে এয়া বালাজী মন্দিৰতে। আৰু বালাজী মন্দিৰতে খেলি আছে। এয়া দেখিছেনে পৰিৱেশটো? তাতে আমাৰ নাতিনীটোকো লৈ আহিলোঁ। আৰু এয়া হৈছে বালাজী মন্দিৰ। বালাজী মন্দিৰৰ ভিতৰত কিন্তু ভিডিঅ' আৰু ফটো কৰিব নিদিয়ে দেই, সেইবাবে আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাব নোৱাৰিম। আৰু আপোনালোকক বাহিৰৰ পৰিৱেশটোৱে দেখিছেনে কিমান ডাঙৰ ডাঙৰ ফিল্ড আছে। আৰু আমিও নাতিনীটোক লৈ আহিলোঁ ইয়াতে খেলাবৰ কাৰণে। আৰু ইমান ধুনীয়া পৰিৱেশটো, গছ গছনিৰে ভৰা। চাৰিওফালটো দেখিলেই বিৰাটেই ভাল লাগে। আপোনালোক যদি অহা নাই এই বালাজী মন্দিৰত আহিব। আৰু মোৰ পিছফালে দেখিছেনে, এয়া হৈছে বালাজী মন্দিৰ। আৰু বালাজী মন্দিৰৰ ভিতৰত যে আৰু ধুনীয়া, মই আগতেও আহিছোঁ বালাজী মন্দিৰৰ ভিতৰত সোমাইছোঁ, কিন্তু ভিতৰত ফটো আৰু ভিডিঅ' কৰিব নিদিয়ে দেই। সেইকাৰণে আপোনালোকক বাহিৰৰ পৰাই অলপমান দেখালোঁ। আৰু ইয়াত দেখিছে মানে কৈছোঁ নহয়, অজস্ৰ মানুহ আৰু মানে সকলোৰে ল'ৰা ছোৱালীখিনিক ওলোৱাই লৈ আহিছে। বালাজী মন্দিৰৰ পৰিৱেশটো ইমানেই ধুনীয়া। এই পৰিৱেশত ল'ৰা ছোৱালীখিনিয়ে ভালো পাইছে খেলি পেলাই, আৰু আমাৰো ভালো লাগিল আহি। আৰু এয়া হৈছে বালাজী মন্দিৰ। আৰু ইয়াত দেখিছে ল'ৰা ছোৱালীখিনি খেলি আছে। আৰু ইফালে বালাজী মন্দিৰ। বালাজী মন্দিৰৰ মিনিমাম 4-5টামান বালাজী মন্দিৰে আছে। আৰু এয়া বালাজী মন্দিৰৰ পৰিৱেশ দেখিছেনে? মানুহ আৰু মানুহ। তাতে হৈছে গ্ৰীণ এটা সুন্দৰ পৰিৱেশ। লগতে আপোনালোককো অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ বালাজী মন্দিৰটো। যদি অহা নাই গুৱাহাটীত থকা বালাজী মন্দিৰটোলৈ এবাৰ আহি চাব, আৰু আপোনালোকৰ মনবিলাক এনেকুৱা লাগিব যেন এইখিনি জেগাৰ পৰা নাযাওঁ ঘৰলৈ, এনেকুৱা লাগিব। আৰু এয়া দেখিছে আমাৰ নাতিনীটোৱে খেলি আছে। ল'ৰা ছোৱালী জোকাইছে, তাৰ ল'ৰা ছোৱালী জোকাইছে, দেখিছে? আৰু ময়ো অকণমান দেখা দিলোঁ। এয়া দেখিছে মোৰ পিছফালে বালাজী মন্দিৰ আৰু চাৰিও পৰিৱেশটো ইমানেই ভাল লাগিল মোৰো। আগতে আহিছোঁ যদিও এইবাৰ আহোঁতে বেছি ভাল লাগিছে, কাৰণ এইবাৰ বহুতো মানুহ দেখা পাইছোঁ। আৰু আমাৰ নাতিনীটোকো এইবাৰ প্ৰথম লৈ আহিছোঁ বালাজী মন্দিৰত। আৰু সিও খেলি পেলাই মানে বহুতেই ভাল পাইছে। এয়া দেখিছে মানুহ মানুহ আৰু মানুহ। কোনোবাই ভিডিঅ' কৰিছে, কোনোবাই ফটো উঠাইছে, যোনে যি পাৰে মানে তাকেই কৰি আছে। এয়া দেখিছে মানুহ আৰু মানুহ। আৰু আমাৰ জোঁৱাইটো বহি আছে একে বনতে। আৰু এইয়া দেখিছে আমাৰ নাতিনীটো পূৰা দৌৰি আছে। আৰু বন পাইছে যে একদম চাফা চাফা বন, তাতে একদম বিৰাটেই ভাল পাইছে সি খেলি পেলাই। এয়া দেখিছে সিও খেলি আছে। কাৰোবাৰ এটাৰ বল কাঢ়ি লৈ আনিছে, কাঢ়ি লৈ আনি সি সেই খেলি আছে, দৌৰি আছে ফিল্ডখনত। বিৰাটেই মানে ভাল পাইছে। আৰু ইয়াত দেখিছে আহিছে গৈছে মানুহ আৰু মানুহ। আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবচোন দেই। ভাল লাগিলে লাইক কমেণ্ট আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকলে বালাজী মন্দিৰ চাম বুলি ভাবি আছে, মোৰ ভিডিঅ'টোৰ জৰিয়তে তেখেতলোকেও বালাজী মন্দিৰ দেখা পাব। আৰু ইয়াত দেখিছেনে ল'ৰাটোৰ পৰা বলটো কাঢ়ি আনি এইফালে দলি মাৰি দিছে। দেখিছেনে ইমান বদমাছ হৈছে নহয় আমাৰ নাতিনীটো। ইমান ভাল পাইছে সি, মানে দৌৰিয়া আছে আৰু ফিল্ডখনত আহি। এয়া দেখিছেনে? আৰু এই ল'ৰাটোক মাৰিবলৈ ওলাইছে, দেখিছে? মাকে হাতখনত থাপ মাৰি ধৰিছে। আৰু এই কণমানিজনীকো চাবচোন, সি এয়া ধৰিবলৈ ওলাইছে, দেউতাকে ধৰি আছে।
তথাপিও সি মাৰিবহে আৰু চাবচোন দেই। এইয়া দেখিছেনে, মাৰিলেই সি, হাতখন ৰৈ নাথাকে তাৰ মানে। আগ মাৰিছে, তাক মাৰিছে, মাৰিয়ে ফুৰিছে আৰু চবকে। আৰু মাইনাজনীয়ে ইমান ধুনীয়াকৈ বাই বাই দিছে। আৰু এইটো দেখিছে আমাৰ টিকলা একদম পূৰা এনজয় কৰি ফুৰিছে, ইফালে গৈছে সিফালে গৈছে সিফালে গৈছে, আমি তাৰ পিছে পিছে কেমেৰা লৈ দৌৰি আছোঁ। আৰু এইয়া দেখিছে বন্ধুসকল, আমিও ঘৰমুৱা হৈছোঁ আৰু, কাৰণ 7টাত বালাজী মন্দিৰ বন্ধ কৰে। 7টা মানে 7:30 বাজেগৈ আৰু বন্ধ কৰোঁতে। আৰু আমিও মানে সোনকালে ওলাই আহিলোঁ, কাৰণ বহুতো মানুহ হৈছে নহয় জানো, ভিৰ হ'ব যেতিয়া মানুহবিলাক গেটৰ বাহিৰ ওলাব, গতিকে আমি অলপমান সোনকালে ওলাই আহিলোঁ। আৰু এইয়া দূৰৰ পৰা চাওকচোন, বালাজী মন্দিৰটো ইমান ধুনীয়া দেখিছে। এয়া দেখিছে, এইফালে মোৰ ছোৱালী, সেইফালে জোঁৱাই একদম গলত বাবুটোক লৈ লৈছে। আৰু আমি গোটেইকেইটা বালাজী মন্দিৰত আহিছিলোঁ, জোঁৱাই, ছোৱালী আৰু নাতি আৰু মই, আমি গোটেইকেইটাই আহিছিলোঁ। এতিয়া গোটেইকেইটাই যাবলৈ ওলালোঁ। আজিলৈ আহিছোঁ দেই, বা।